মহানগৰীত এবাৰ কেমেৰা চোৰৰ সন্ত্ৰাস ২২টা কেমেৰা চুৰি কৰি পলায়ন কৰে দীপুমণি দাসে দীৰ্ঘদিনৰে পৰা কেমেৰা ভাড়াত লৈ ঘূৰাই নিদিয়াৰ অভিযোগ ভাড়াত লৈ কেমেৰাসমূহ বিক্ৰী কৰাৰ সন্দেহ দীপুমণি দাসৰ এজন বন্ধুক কেমেৰাৰ গৰাকীয়ে ধৰি গটাই দিয়ে আৰক্ষীক আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো গুৱাহাটী মহানগৰীত এবাৰ কেমেৰা চোৰৰ সন্ত্ৰাস ২২টা কেমেৰা চুৰি কৰি পলায়ন কৰিছিল দীপুমণি দাস নামৰ এজনে দীৰ্ঘদিনৰে পৰা কেমেৰা ভাড়াত লৈ ঘূৰাই নিদিয়াৰ অভিযোগ দীপুমণিৰ বিৰুদ্ধে ভাড়াত লৈ তেওঁ কেমেৰাসমূহ বিক্ৰী কৰাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই দীপুমণি দাসৰ এজন বন্ধুক কেমেৰাৰ গৰাকীয়ে ধৰি গটাই দিয়ে আৰক্ষীক তোমাকে ধৰি লৈ তুমি টিপুৰ লগ নেকি দীপু মোক কেয়াৰটেকাৰ আছিলে হোমষ্টেত হয় দীপু মোক কেয়াৰটেকাৰ আছিলে হোমষ্টেত তাক মই শ্বিলঙো লৈ গৈছিলোঁ ৰিচেণ্টলি মোৰ কলেজত ডকুমেণ্টছ মানে এপ্লাই কৰিবলৈ হয় যোৱাতে অলপ ফুৰিও আহিলোঁ সেইটো হোৱাতে সি আজি এতিয়া সোমবাৰৰ পৰা মঙলবাৰৰ পৰা নাই মই তাক লাষ্ট লগ পাইছোঁ সোমবাৰে দাদাৰ ৰুমত তাৰপিছত তাক মই তাৰ ৰুমত নমাইছোঁ সেইটো সময়তে কোনোবা তাৰ ৰুমৰ সন্মুখত ৰখি আছিলে মোৰ গাড়ীখন দেখিছে গাড়ীখন দেখাৰ পিছত গাড়ীখনৰ পৰা লিংক লগাই লগাই মোক কালি থানালৈ মাতিছে থানালৈ মাতি পেলাই সেইবোৰ দায়িত্ব হৈ যোৱাৰ পিছত আজি আকৌ থানালৈ মাতিছে এখেতে মোক আজিলৈকে চিনিও নাপায় এখেতে মোক ওপৰত মানে যোনটো কথা কৈছে মই চিনি নাপাওঁ কেমেৰাকেইটা যে লৈ গৈছে তুমি গম পোৱা নোপোৱা মই নাপাওঁ কম ইটো গম পাই সি মোৰ ৰুমত নাথাকে সি মোক হোমষ্টেত কেয়াৰটেকাৰ হিচাপে আছিলে 14 তাৰিখে সি মোক ফোন মাৰিছে সি ফোন মাৰি দীপুৱে ফোন মাৰি পেলাই মোক কৈছে যে হেৰি তুমি ক'ত আছা তাৰপিছত মই বোলো ঘৰতে তাৰপিছত মোক কৈছে যে হেৰি মোৰ লগৰ এজন নগাঁৱতে কাম কৰি আছে Z6 কেমেৰা এটা লাগিছিলে সি এটা কেমেৰা লৈ গৈছে কিন্তু আৰু এটা লাগে যে তাক ভিডিঅ' কাৰণে আৰু ঠিক আছে হ'ব পঠিয়াই দিবা ল'ৰাটো ভাল নাই কি তাক সুধিছোঁ তাৰপিছত সি কৈছে যে নাই ভাল চিনাকি মোৰ লগত আৰু তেনেকুৱা ল'ৰা নহয় আৰু তোমাৰ কোনে কৈছে এইটো কথা সেইটো দীপুৱে কৈছে তাৰপিছত মই সেইটো কাৰণে দীপুৰ চিনাকি মোৰ 8-9 বছৰ হ'ল সি আমাৰ ঘৰৰ ওচৰৰে হয় মোৰ ঘৰ নগাঁৱতে হয় তাৰ ঘৰ বালিগাঁও দক্ষিণপাট তাৰ লগত চিনাকি হোৱাৰ কাৰণে মই দি পঠিয়ালোঁ সেইটো বিশ্বাসত দি পেলাই তাৰপিছত সি মোক 3 দিনৰ লাগে বুলি কৈ পেলাই 4 দিন কোৱাৰিলে 4 দিনৰ ৰাতি সেই হেৰি ফোন কৰি আছোঁ বুলি কৈ পেলাই চুইচ অফ তাৰপিছতে তাৰ চুইচ অফ তাৰপিছত দীপুক কৈছোঁ যে হেৰি ল'ৰাটোৰ ঘৰ ক'ত সেই কৈছে আমাৰ ইয়াতে হেৰি মই তাৰ ৰুমটো চিনি পাওঁ মই তাৰ ৰুমৰ ওচৰলৈ যাম সদায় সেই ৰুমৰ ওচৰলৈ গৈ থাকে কিন্তু ফোন নুঠায় তাৰপিছত লাষ্ট টাইমত সেইদিনাখন দেখিলোঁ দীপুৰ ওপৰত FIR এখন তাৰপিছত আমি এনেকৈ কণ্টেক্ট কৰোঁতে গম পালোঁ যে এটা নহয় 10টা কেমেৰা নাইকিয়া তাৰপিছত এতিয়া গৈ পেলাই 22টা হ'ল কেইজনমান জড়িত থকা বুলি ভাবা এই কেমেৰা চোৰৰ লগত দীপু সিহঁতক চাওঁ মোৰ মতেতো সিহঁত এটাই কেতিয়াও কৰিব নোৱাৰে কাৰণ আৰু ইটো একদম 100% চিয়ৰ ই আছে লগত আছে ইও মিছা মাতি আছে আৰু দীপু তাৰ বিষয়ে একো নকয় দীপু মিছা মাতে তাৰ বিষয়ে ক'লে আৰু ইয়াৰ বিষয়ে এতিয়া মই আহিছিলোঁ তাক কওঁতে সি কৈছে সি মোক চিনিয়ে নাপায় আকৌ এতিয়া গম পাইছোঁ তাৰ ওপৰত